বিধানসভাৰ গোপীনাথ বৰদলৈ ভৱনত বিধানসভাৰ সদস্যসকলৰ বাবে বিশেষকৈ নৱনিৰ্বাচিত বিধায়কসকলক লক্ষ্য কৰি আয়োজিত দুদিনীয়া অভিমুখীকৰণ কাৰ্যসূচীৰ দেওবাৰে সামৰণি পৰে। দ্বিতীয় দিনৰ কাৰ্যসূচীত 4 গৰাকী আমন্ত্ৰিত ব্যক্তিয়ে বিধায়কসকলৰ সন্মুখত বিভিন্ন বিষয়ৰ ওপৰত তেওঁলোকৰ মত ব্যক্ত কৰাৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোকপাত কৰে। প্ৰবীণ পৰিৱেশবিদ শ্ৰী ঋতুৰাজ ফুকনে পৰিৱেশ আৰু প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, জলবায়ু পৰিৱৰ্তন, বন পুনৰুদ্ধাৰ আদি বিষয়ত আলোকপাত কৰে। অসম চৰকাৰৰ বিত্ত বিভাগৰ সচিব শ্ৰী দিলীপ বৰাই ৰাজ্যৰ বাজেট প্ৰস্তুতিকৰণৰ মৌলিক প্ৰক্ৰিয়া আৰু বিধানসভাৰ নিয়ন্ত্ৰণ আৰু ডিজিটেল বাজেট ব্যৱস্থা, অসমৰ সমষ্টিৰ অৰ্থনৈতিক গতিৰ বিশ্লেষণ, মুখ্য কল্যাণমূলক আঁচনি আৰু আঞ্চলিক বাজেট আবণ্টনৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু সঞ্চালক ডক্টৰ জয়দীপ বৰুৱাই অৰ্থনীতিৰ মৌলিক ধাৰণা, মুঠ ঘৰুৱা উৎপাদন, আয়, মুদ্ৰাস্ফীতি, অৰ্থায়নৰ আৰ্হি, বাজেট ব্যৱস্থাৰ পৰিসৰ আৰু বেংকিং ব্যৱস্থাৰ ওপৰত বিধায়কসকলৰ আগত আলোকপাত কৰে। অভিমুখীকৰণ কাৰ্যসূচীৰ শেষৰ অধিৱেশনত ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক, ৰাজনৈতিক বিশ্লেষক শ্ৰী ভূপেন্দ্ৰনাথ ভট্টাচাৰ্যই বিধানসভাৰ সদস্যসকলৰ সংবাদ মাধ্যমৰ সঠিক পৰিচালনা আৰু মোকাবিলাৰ ওপৰত বহুতো গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। তেখেতে পূৰ্বৰ সংবাদ মাধ্যম আৰু বৰ্তমানৰ সংবাদ মাধ্যমৰ পৰিৱৰ্তনৰ দীঘলীয়া এই ঐতিহাসিক যাত্ৰাৰ ওপৰতো আলোকপাত কৰে। উল্লেখযোগ্য যে বিধায়ক ভুৱন পেগুৱে বাজেট অধিৱেশনৰ ওপৰত তেখেতৰ অভিজ্ঞতাৰ বিষয়ে বক্তব্য দাঙি ধৰাৰ লগতে প্ৰতিগৰাকী নৱনিৰ্বাচিত বিধায়কক অধ্যয়নশীল হ'বলৈ পৰামৰ্শ আগবঢ়ায়। অনুষ্ঠানৰ শেষত অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ শ্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ সদস্যসকলক অধ্যয়নপুষ্ট হৈ একোগৰাকী সুদক্ষ আইন প্ৰণেতা হ'বৰ বাবে পৰামৰ্শ আগবঢ়ায়। লগতে অহা 6 জুলাইৰ পৰা অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশন প্ৰসংগতো তেওঁ গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। অনুষ্ঠানৰ শেষত অসম বিধানসভাৰ সচিব শ্ৰী ৰাজীৱ ভট্টাচাৰ্যই শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সামৰণি মাৰে।